এগৰাকী যুৱক যাৰ নাম হৈছে সীমান্ত শইকীয়া 2 বছৰ তেওঁ কাৰাৰুদ্ধ হৈ আছিল পাকিস্তানৰ কাৰাগাৰত তাৰ কাৰণ কি ইতিমধ্যে আপোনালোকে জনাইছে আপোনালোকে দৰ্শকসকলে গম পাইছে আৰু 2 বছৰৰ পাছত তেওঁ আপোন ঘৰখনলৈ উভতি আহিছে যিহেতু পাকিস্তানৰ কাৰাবন্দী আছিল তেওঁ আৰু দেখা পোৱা গৈছিল যে সাগৰীয় যি সীমা আছিল সেই সীমা অতিক্ৰম কৰি তেওঁ এটা সময়ত আচলতে পাকিস্তানৰ সীমাত পোৱাৰ পাছতে তেওঁ আচলতে পাকিস্তান চৰকাৰে বা পাকিস্তানৰ কাৰাগাৰত বন্দী হ'ব লগা হৈছিল সেইগৰাকী সীমান্ত শইকীয়া আজি আপোন ঘৰখনলৈ উভতি আহিছে আৰু আপোন ঘৰখনলৈ সীমান্ত শইকীয়া উভতি হোৱাৰ লগে লগে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে কিন্তু তাৰ প্ৰাক মুহূৰ্তত মই এক দীঘলীয়া পৰিক্ৰমাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম 2টা বছৰ পাকিস্তানৰ কাৰাগাৰত তেওঁ কেনেকৈ জীৱন যাপন কৰিছিল কিদৰে আপোন ঘৰখন এৰি পেলাই তেওঁ সময় পাৰ কৰিছিল নিজৰ সন্তান জন্ম হোৱাৰ খবৰ পোৱাৰ পাছতো তেওঁ আহিব পৰা নাছিল সেই সকলো আপোনাক জনাম কিন্তু তাৰ প্ৰাক মুহূৰ্তত মই সীমান্ত শইকীয়াৰ সৈতে কথা পাতিব বিচাৰিছোঁ এয়া হৈছে সীমান্ত শইকীয়া আমি খুব আনন্দিত হৈছোঁ আজি আপোনাক পাইছোঁ আমি আপোন গাঁওখনত আপুনি আজি ভৰি দিবলৈ সক্ষম হৈছে কেনেকৈ আপুনি কাৰাবন্দী হ'ব লগা হৈছিল কাৰাবন্দী মানে ধৰক আপোনাৰ ফিচিং আপুনি মাছৰ ধান্দাৰে আমাৰ নাজানো মানে ধৰক আমি এইটো আমাৰ ইণ্ডিয়া বৰ্ডাৰ পাকিস্তান বৰ্ডাৰ মানে তাৰ বৰ্ডাৰৰ একো হেৰি নাই মানে নজনা দুখতে আমি মানে ধৰক এনেকৈ হেৰি হ'লোঁ কৈছিলোঁ অজানিতে আপোনালোকে সেই বিশেষ সীমাটো অতিক্ৰম কৰিছিল আৰু তাৰপাছতে পাকিস্তান চৰকাৰৰ আচলতে আপুনি ৰোষত পৰিব লগা হৈছিল কাৰাবন্দী হ'ব লগা হৈছিল মই জানিব খুজিছোঁ কাৰাগাৰৰ দিনবিলাক কেনেকুৱা আছিল সেই বন্দীত্বৰ জীৱনবিলাক কেনেকুৱা আছিল তাত কিবা নিৰ্যাতনৰ বলি হ'ব লগা হৈছিল নেকি আপুনি সেনেকৈ মানে ধৰক কাৰাগাৰত মানে ধৰক আপোনাৰ যিটো আপোনাৰ গভৰ্ণমেণ্টে কথা কয় যে এইটো কৰ সেইটো কৰ কৰিব লাগিব নকৰিলে মানে ধৰক মাৰে মাৰপিট কৰে ধৰক এই ঘাঁহ উঘালিব লাগিব মানে ঝাৰু লগাব লাগে বাথৰুম চফা কৰিব লাগে মানে এইবিলাক চব কৰিব লাগিব মানে নকৰিলে মানে ধৰক আপোনাক মাৰপিট কৰে মানে আপুনি নিৰ্যাতনৰো সন্মুখীন হ'ব লগা হৈছিল আচলতে সেইটো মুহূৰ্তত কিন্তু এটা কথা আমি প্ৰায় দৰ্শকসকলক জনাইছোঁ যে সন্তান জন্ম হোৱাৰ পাছতো নিজৰ আপোন সন্তান জন্ম হোৱাৰ পাছতো সেই খবৰ পোৱাৰ পাছত কিন্তু সন্তানক কোলাত ল'ব পৰা নাছিল আজি 1.5 বছৰৰ পাছত আজি উভতি আহিছে সীমান্ত শইকীয়া আপোনাৰ যেতিয়া সন্তান জন্ম হোৱাৰ খবৰটো পাইছিল আপুনি লগে লগে পাইছিল নে কিমান দিনৰ মূৰত পাইছিল মই যেতিয়া মই ফিচিঙত আছিলোঁ সাগৰৰ ভিতৰত আছিলোঁ সাগৰৰ ভিতৰৰ পৰা মই 20-25 দিনৰ ভিতৰত আহিছোঁ পাৰলৈ আহিছিলোঁ গুজৰাটলৈ আহোঁতে মানে ধৰক তেতিয়া মই ঘৰত ফোন কৰিছিলোঁ ফোন কৰোঁতে যে এনেকৈ হস্পিটেলত আছিলে তাই হস্পিটেলত থাকোঁতে যে এনেকৈ ল'ৰা হ'ল এনেকৈ হস্পিটেলত নাৰ্ছিং ৰুমত আছে সেনেকৈয়ে কথাটো মানে ধৰক দুদিন শুনাৰ পিছত মানে আকৌ মই যাবলগীয়া হ'ল সাগৰৰ ভিতৰলৈ গৈ মানে ধৰক তাত পাকিস্তানৰ এইটো চাইডত মই ধৰা খালোঁ এনেকৈ আৰু আচলতে আজি কিমান দিনৰ মূৰত দেখা পাইছে আচলতে কিমান দিনৰ মূৰত আপুনি আপোন সন্তানৰ মুখখন দেখা পাইছে কমচে কম মোৰ হ'ল জেলত হ'ল 14 মাহ জেলত হ'ল আৰু মই জন্ম দেখাই নাই ল'ৰাজনৰ জন্ম দেখা নাই প্ৰথম দেখিছোঁ আজিয়ে প্ৰথম ফাৰ্ষ্ট মানে ধৰক 14 মাহ মই জেলত 14 মাহ মোৰ হ'ল কমচে কম 1.5 বছৰ হৈ গ'ল আপোনাৰ লগত আৰু অন্যান্য লোকো আচলতে বন্দিত্ব জীৱন পাৰ কৰিব লগা হৈছিল আৰু অন্যান্য 20 জনকৈ ভাৰতীয় আছিল তেওঁলোকৰ বিষয়ে আপুনি কিবা অৱগত নে আমাৰ 20 জনৰ মানে ধৰক 20 জনৰ ভিতৰত 22 জনৰ ভিতৰত মানে 2জন নাম কাটিলে থাকি আহিলে তাৰ মানে ফুল এড্ৰেছটো দিব নোৱাৰিলে সেইটো কাৰণে মানে 20 জনৰ ভিতৰত 2জন থাকি আহিলে 22 জনৰ ভিতৰত 2জন থাকি আহিলে 20 জন আহিলোঁ আমাৰ আৰু এতিয়াও মানে 2জন বন্দিত্ব জীৱন পাৰ কৰি আছে এই মুহূৰ্তটো যিহেতু আপুনি এটা দীঘলীয়া পৰিক্ৰমা মই কৈছোঁ যে প্ৰায় 2টাকৈ বছৰ তেওঁ বন্দিত্বৰ জীৱন কটাবলগীয়া হৈছিল পাকিস্তানৰ কাৰাগাৰত আৰু সাগৰীয় যি সীমা সেই সীমা অতিক্ৰম কৰাৰ ভুলবশতঃ অজানিতে অতিক্ৰম কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ আচলতে পাকিস্তানৰ কাৰাগাৰত বন্দিত্ব জীৱন কটাবলগীয়া হৈছিল অকণমান যদি আপুনি উঠি দিয়ে অকণমান সময় আমাৰ সুবিধা হ'ব মই আপোনাক এই মুহূৰ্তত আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যিহেতু আপুনি দীৰ্ঘ বছৰৰ পাছত দীৰ্ঘ সময়ৰ পাছত মুক্তি লাভ কৰিছে এই মুক্তি লাভ কৰাৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত আপোনাক কোনে সহায় কৰিলে কেনেকৈ আপুনি মুক্তি লাভ কৰিলে সহায় মানে ধৰক মোৰ অন্ধ্ৰপ্ৰদেশৰ এইজন জগনমোহন ৰেড্ডীয়ে মোক সহায় কৰিছে জগনমোহন ৰেড্ডীয়ে সহায় কৰিছে অসম চৰকাৰৰ পৰা মোৰ সহায় কৰা নাই অসম চৰকাৰৰ পৰা মোৰ সহায় কৰা নাই এই জগনমোহন ৰেড্ডী অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী সেইজনে মোক সহায় কৰিছে আৰু মোক চেক দিছিলে 5 লাখ টকা চেক দিছে কেছ চেক আৰু মানে ধৰক
কেছ পইচা দিছিলে একাউণ্টত 2 লাখ টকা আৰু মহিনা ছিষ্টেম দিছিলে আপোনাৰ 4,000 পইচা মহিনা চাউল 1 বেগ সেনেকৈ সহায় দিছিলে জগনমোহন ৰেড্ডি এইজনে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী অসম চৰকাৰৰ ফালৰ পৰা মোক সহায় নাই আৰু আজি এতিয়া আপোন ঘৰখনত আপুনি উপস্থিত হৈছে চিনাকি মুখবিলাক বহুত দিনৰ মূৰত দেখা পাইছে পত্নী ক'ত আছে আপোনাৰ আছে ইয়াতে আছে এইজন আপোনাৰ পত্নীক মাতি দিয়ক আপুনি নিজে মাতি দিয়ক আজি আনন্দমুখৰ পৰিৱেশ আজি ইমান বেছি মন মাৰি থাকিব নালাগে কি বুলি মাতে আপুনি পত্নীক পূজাই কওঁ নামে পূজা বুলিয়ে কওঁ নামেই পূজা কওক এতিয়া মানুহজন আপোনাৰ কাষত 2 বছৰ প্ৰায় 2টাকৈ বছৰ আপোনাৰ পৰা আঁতৰত আছিল আপোনাৰ যেতিয়া সন্তান জন্ম হোৱা নাছিল নিজৰ পিতৃয়ে নিজৰ সন্তানৰ মুখ কিন্তু 2টা বছৰ তেওঁ দেখিবলৈ পোৱা নাছিল সেই দিনবিলাক কেনেকৈ পাৰ কৰিছিল পত্নী হিচাপে সেইদিনা বহুত কষ্টই পাৰ কৰালোঁ ল'ৰাটোকে লৈ পিনি কষ্টকৈ হেৰি পাৰ হৈ গুচি গ'ল ল'ৰাটোৰ কিমান দিন হৈছে এতিয়া ল'ৰাটো বাপেকৰ যিমান দিন হৈছে 14 মাহ ল'ৰাৰো সিমানেই হৈছে 14 মাহ হৈছে তাৰ পাছতে সেই সময়ত আপোনাৰ মানে কি যোগাযোগ স্থাপনৰ কাৰণে কিবা চেষ্টা চলাইছিলে নেকি যে মই নিজৰ মানুহজনক লগ পোৱাৰ কাৰণে কিবা প্ৰক্ৰিয়া আৰম্ভ হৈছিলে নেকি যে মই মানুহজনক লগ পাম বুলি মানে বহুতে হেৰি কৰিছিলোঁ এতিয়া মই যে মাইকী মানুহে মইনো কি কৰিম মইনো ইমান হেৰি কৰিব নোৱাৰোঁ তেওঁ মানে বহুত হেৰি চেষ্টা কৰিছিলোঁ যে কিবা এটা খবৰ পাম নেকি এনেকুৱা এটা মনত মানে এনেকুৱা এটা হেৰি হৈ আছিলে যে মনতে ভাবি আছোঁ এদিন নহয় এদিন ওলাবহি য'তে আছে ভালকৈ থাকক এইটোকে হেৰি কৰি থাকক আৰু আপোনাৰ সন্তান ক'ত আছে এই মুহূৰ্তত মই দেখুৱাইছোঁ এয়া মৰম লগা কণমানিটোৱে হৈছে সীমান্ত শইকীয়াৰ সন্তান এবাৰ আচলতে নিজৰ বুকুত এবাৰ এই মুহূৰ্তত নিশ্চয়কৈ ল'বলৈ বিচাৰিব মই সীমান্ত শইকীয়াই মানে আলফুলে এয়া কোচত লৈছে এটা আচলতে ঐতিহাসিক মুহূৰ্ত বুলি ক'ব লাগিব এটা আচলতে আৱেগ ভৰা মুহূৰ্তই নিজৰ সন্তানক আচলতে 2.5 বছৰ পাছত বা 2 বছৰ পাছত আজি আচলতে কোলাত তুলি লৈছে সন্তানৰ কি নাম ৰাখিছে সন্তানৰ নামটোতো মই এনেকৈ নাজানো মই সোধাই নাই নামটো কিমান দুৰ্ভাগ্য নিজৰ সন্তান অথচ নামটো নাজানে আচলতে কিমান আচলতে এটা সপোন লগা আচলতে সময় কিমান এটা আৱেগ ভৰা আচলতে সময় অকণমান মাইনাটোক আমি দেখুৱাই দিছোঁ আৰু এয়া মৰম লগা কণমানিটোৱে হৈছে সীমান্ত শইকীয়াৰ সন্তান আৰু যাৰ নামটো হৈছে সপোন আৰু আপোনাৰ বাবে ই এক সপোনেই আছিলে আজি একদম নিজৰ ৰুমাল বুকুত আপুনি তাক লৈ কি ক'ব তাক কি ক'ব তাক ক'বলৈনো মোৰ একো নাই আৰু কি আছে আশীৰ্বাদ কি দিব যে কুশলে থাকক ভালে থাকক ভালে থাকক আপোনাৰ মন যোৱা নাছিল নে যে আপুনি সন্তানটোক এবাৰ চাওঁ আমুক লাগিছিলে মনটো লাগিছিলে মানে ধৰক চিন্তাত মানে ধৰক চুলিও পকি গ'লা ক'বলৈনো কি চুলিও পকি গৈছে চিন্তাতে ল'ৰা চিন্তাতে আপোনাৰ ঘৰত আৰু কোন কোন আছে ঘৰত মা আছে দেউতা আছে আৰু মা কাষতে আছে অকণমান মাৰ লগত যদি আমি অকণমান কথা পাতিব পাৰোঁ আমাৰ দেউতাৰ লগত যদি অকণমান কথা পাতিব পাৰোঁ আমি সকলোৰে লগত আমি পিতৃ মাতৃৰ লগত কথা পাতিম আৰু যিদৰে আচলতে সীমান্ত শইকীয়াই নিজৰ সন্তানক 2.5 বছৰ আচলতে মিছ কৰি আছিল নিজৰ ৰুমাল বুকুত আচলতে অকণমান লৈ এটা চুমা দিব পৰা নাছিল মৰম কৰিব পৰা নাছিল সেই সীমান্ত শইকীয়াৰ কোলাত আজি সন্তান আৰু আমি পিতৃ মাতৃৰ সৈতেও কথা পাতিম কিন্তু তাৰ প্ৰাক মুহূৰ্তত খুৰাক আছে সীমান্ত শইকীয়াৰ খুৰাক আছে আমি খুৰাকৰ সৈতে কথা পাতিব বিচাৰিছোঁ আপোনাৰ ভতিজা সীমান্ত শইকীয়া 2.5 বছৰ আপোনালোকৰ পৰা আঁতৰত আছিল আৰু খুব তেওঁ সাধাৰণ জীৱন যাপন কৰিব পৰা নাছিল বন্দিত্বৰ জীৱন পাৰ কৰিব লগা হৈছিল এটা অজানিতে হোৱা ভুলৰ বাবে সেই দিনবিলাক কেনেকুৱা আছিল হয় যেতিয়া আমি গম পাইছিলোঁ সীমান্তক ইতিমধ্যে পাকিস্তানৰ নৌসেনাই কাৰ্য কৰি লৈ গ'ল বুলি গম পাইছিলোঁ তেতিয়া শুনি আমি দুখত মৰ্মান্তিক ভাগি পৰিছিলোঁ আমি ভবা নাছিলোঁ যে এনেকুৱা এটা হ'ব আমি ভবা নাই সি আচলতে টকা পইচাৰ অসুবিধাত তেওঁ ইয়াৰ পৰা গৈ মাছ মৰা কামত তেওঁ ভাৰত আৰবসাগৰত তেওঁ কাম কৰি আছিলে দুৰ্ভাগ্যবশতঃ তেওঁক ধৰাৰ কাৰণে আমি বৰ আচৰিত হৈছিলোঁ আমি ভাবিছিলোঁ আৰু তেওঁ যেন অসমলৈ আৰু আমাৰ মাজলৈ ঘূৰি নাহিব বুলি ভাবিছিলোঁ কিন্তু আমাৰ আজি সৌভাগ্য তেওঁ কালক্ৰমত ভাৰত চৰকাৰৰ যোগেদি অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ যোগেদি ভাৰত চৰকাৰে যিটো বৈদেশিক মন্ত্ৰালয়ে যিটো যোগাযোগ পাকিস্তানৰ লগত কৰিলে আৰু তেওঁক উদ্ধাৰ কৰি আনিলে তাৰ বাবে আমি আজি অতিকে সুখী হৈছোঁ এই চেগতে আমি অন্ধ্ৰপ্ৰদেশ চৰকাৰক আমি অতিকে ধন্যবাদ জনাইছোঁ যে আমাৰ ভতিজাৰ লগতে আৰু 20জনক যেন পাকিস্তানৰ কাৰাগাৰৰ পৰা মুক্তি কৰি আনিলে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু ইয়াতে ক'ব বিচাৰিছোঁ যে আজি আমাৰ আপোনালোকৰ চেনেল বা সকলো চেনেলবিলাক বা নহ'লে মেৰাপানীত বা আমাৰ স্থানীয় যিবিলাক চেনেল আছে আমাৰ আলি হুছেইনকে ধৰি আমাৰ পবিত্ৰ দাসকে ধৰি আমাৰ জান বৰাকে ধৰি তেখেতসকলে আমাক আজি
তেওঁ কাৰাগাৰত বন্দী হোৱা মুহূৰ্তৰ পৰা আমাক অহা যোৱা কৰি আমাৰ লগত যি যোগাযোগ এটা স্থাপন কৰিছে আজি পৰ্যন্ত তেখেতসকলক আমি আৰু আপোনালোকক সকলোকে আমি মিডিয়াকো আমি ধন্যবাদ জনাইছোঁ আৰু আমি বৰ সুখী হৈছোঁ। কিন্তু এটাই বৰ দুৰ্ভাগ্যৰ কথা, আমি এতিয়া তেওঁৰ পৰা গম পাইছোঁ অসম চৰকাৰে এই বিষয়ত একেবাৰে মানে কাণ সাৰে নিদিলে। আচলতে এতিয়া চৰকাৰে তেওঁক 5 লাখ টকা চেক দিছে আৰু অহা যোৱা টিকেট প্লেনৰ অহা যোৱা এইবিলাক খৰচা দিছে, কিন্তু অন্ধ্ৰপ্ৰদেশৰ পৰা আমাৰ তেওঁ এখন ট্ৰেইনত পেচেঞ্জাৰ ট্ৰেইনত আহিব লগা হ'ল। সেইটো বৰ দুৰ্ভাগ্যৰ বিষয়। এসাঁজ খাই এসাঁজ এনেকৈ আহিছে বুলি আমি গম পাইছোঁ। কিন্তু এটাই কথা, যেতিয়া অন্ধ্ৰপ্ৰদেশ চৰকাৰে তেওঁলোকক উলিয়াবৰ কাৰণে ইমান কষ্ট কৰিলে, ইমান টকা পইচা খৰচা কৰিলে, কিন্তু আমাৰ অসম চৰকাৰে গৃহ বিভাগে কিয় এটা দায়িত্ব ল'ব নোৱাৰিলে? আমি ভাবিছোঁ যেতিয়া অসম চৰকাৰে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ লগত যোগাযোগ কৰাৰ পাছত আমাক তেওঁ প্লেনত বা নহ'লেও তেওঁলোকৰ তত্বাৱধানত অসমলৈ অনা হেঁতেন আমি অতি সুখ হ'লহেঁতেন। কিন্তু এতিয়া কি হৈছে, তেওঁ অন্ধ্ৰপ্ৰদেশৰ পৰা অকলীয়াকৈ আহিছে, অকলীয়াকৈ আহি ফৰকাটিঙত আছে, আমি ফৰকাটিঙত আমি ৰিচিভ কৰিছোঁ। কিন্তু বৰ দুখৰ বিষয়, আজিলৈকেও আমাৰ এতিয়ালৈকে মেৰাপানী থানাৰ OC ছাৰ আহিছে, মেৰাপানী থানাই আমাৰ যোগাযোগ কৰিছে, কিন্তু গোলাঘাটৰ পৰা ধৰক গুৱাহাটীৰ কোনো এজন আৰক্ষী মুখ্য বিষয়া এজন আমাৰ ইয়ালৈ নাহিলে। কিন্তু এটাই ইয়াতো কৈছোঁ, আমাৰ এতিয়া বৰ্তমান গোলাঘাট আপোনাৰ জিলাৰ এজন উকিল তেখেতে জয়ন্ত গোস্বামী, তেখেতে এই বিষয়ে সহযোগ কৰিছে, আমি তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ যোগেদি মৃণাল শইকীয়া, তেওঁ MLA মৃণাল শইকীয়াই সংসদত উত্থাপন কৰিছে, তেখেতকো আমি এই চেগতে অশেষ ধন্যবাদ জনাইছোঁ। এইখন আপোন ঘৰে হৈছে সীমান্ত শইকীয়াৰ ঘৰ, আৰু যিখন ঘৰৰ পৰা আচলতে বিগত প্ৰায় 2টাকৈ বছৰ আঁতৰি থাকিব লগা হৈছিল, নিজৰ পত্নীৰ পৰা আঁতৰি থাকিব লগা হৈছিল, নিজৰ সন্তানৰ জন্মৰ খবৰ পাই ঢপলিয়াই আহিব পৰা নাছিল দুৰ্ভাগ্যজনিত কাৰণত, আৰু দেখা পোৱা গৈছিল যে পাকিস্তানৰ কাৰাগাৰত আচলতে তেওঁ বন্দী হৈ থাকিব লগা হৈছিল। মই সেই সময়খিনি আকৌ জানিব বিচাৰিছোঁ আপোনাৰ পৰা, কিদৰে আচলতে সেই সীমা অতিক্ৰম কৰি পাকিস্তান পাবগৈ লগা হৈছিল? হয়, মই সকলো চেনেলকে প্ৰথমে ধন্যবাদ জনাইছোঁ। আৰু কিনো ক'ম, তেওঁ মাছমৰীয়াৰ ডিউটি যাওঁতে তেওঁ যি হ'ল, তেওঁক পাকিস্তানে লৈ গ'ল নৌবাহিনীয়ে। নিয়াৰ পিছত আমি ভাবিছোঁ তেওঁ জীয়াইটো নাই বুলি ভাবিছিলোঁ। এতিয়া 5 জানুৱাৰীতহে আমি গম পাইছোঁ তেওঁ মুক্তি হৈছে। আমি আনন্দ পাইছোঁ, বিভিন্ন আনন্দ পাইছোঁ, আৰু সকলো আপোনালোকৰ চেনেলতো আমি ধন্যবাদ দিছোঁ। আমাৰ যিখিনি আমাৰ চেনেলৰ আছে, পবিত্ৰ দাস হওক, বিভিন্ন আলী হুছেইন, সকলোকে ধন্যবাদ দিছোঁ। অসম চৰকাৰক আমি অকণমান অসন্তোষ পাইছোঁ, তেখেতলোকে কোনো সহায় সহযোগ নকৰিলে। বিভিন্ন চেনেলত হওক, বিভিন্ন TV বা যত বিভিন্ন দিছে, তেখেতলোকে কোনো হেৰি নকৰিলে। ল'ৰাটো আজি ট্ৰেইনত আহিছে, তেওঁ এসাঁজ খাই এসাঁজ নোখোৱাকৈ আহিছে। একো যদি চৰকাৰে আমাক দিল্লীৰ পৰা হওক, গুজৰাটৰ পৰা হওক, তেওঁক সহযোগ কৰিলেহেঁতেন, তাতো আমি অকণমান সন্তুষ্ট হ'লোহেঁতেন। হ'লেও তেওঁ ঘৰ পালে আমি বহুত আনন্দিত দেই। সকলোকে নিজৰ ঘৰখন পোৱাৰ পাছত এতিয়া সকলো আত্মীয় এতিয়া আপোন পাহৰা হৈ পৰা পৰিলক্ষিত হৈছে, কাৰণ নিজৰ আত্মীয়ক আচলতে দূৰত থকাটো কোনেও সহ্য কৰিব নোৱাৰে। তাকো বন্দিত্বৰ জীৱন যদি পাৰ কৰে নিজৰ আত্মীয়ই, সেই বেদনা কিমান আচলতে সেয়া কেৱল ভুক্তভোগীসকলেহে বুজি পাব। আৰু আজি সেই আত্মীয়ক, আজি বুকুৰ কুটুমক আচলতে কাষত পাই আপ্লুত হৈ পৰিছে, সকলো আনন্দিত হৈ পৰিছে। আপুনি নিশ্চয় সীমান্ত শইকীয়াৰ মাতৃ, অকণমান আপুনি সন্মুখলৈ আহিলে আপোনাৰ সুবিধা হ'ব। মই আপোনাৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ। প্ৰথম যেতিয়া গম পাইছিল যে সীমান্ত শইকীয়া যেতিয়া আপোনালোকৰ ঘৰলৈ ঘূৰি অহা নাছিল, যেতিয়া আপোনালোকৰ পৰা আঁতৰি আছিল, সেই সময়বিলাকত আপুনি কি ভাবিছিল? সেই মুহূৰ্তবিলাক কেনেকুৱা আছিল আপোনালোকৰ? আমি আহিব বুলিয়ে ভাবি আছোঁ, মানে দেৰি হ'ব। মানুহ কিছুমানে কয় যে ঘূৰি নাহে, এনেকৈ কয় মানুহৰ মুখৰ ক'ত গ'ল বুলি ভাবিছিল? প্ৰথমতেতো আপোনালোকে গম পোৱা নাছিল যে সীমান্ত শইকীয়া পাকিস্তানৰ কাৰাগাৰতে বন্দী হৈ আছিল। যেতিয়া কিছুদিন নাছিল, তেতিয়া কেনেকুৱা আছিল কথাবিলাক? মানে কেঁচুৱাটো যেতিয়া জন্ম হৈছে, সি পাকিস্তান হেৰিয়ালৈ গ'ল, অন্ধ্ৰপ্ৰদেশৰ পৰা ককায়েকৰ ওচৰৰ পৰা মানে হেৰিয়ালৈ গ'ল, গুজৰাটৰ পৰা হেৰি 26 তাৰিখে আমি গম পাইছিলোঁ। এতিয়া ইয়াৰ মুখতে সঠিককৈ গম পাইছোঁ যে 27 তাৰিখে ধৰিছে। আমি ভাবিছোঁ 26 তাৰিখে ধৰিলে। আৰু মই কৈছোঁ যে ভাইটি ককায়েক আহিছে, ককায়েকে কৈছে 3খন জাহাজ ধৰিলে যে, 3খন জাহাজত ভাইটি আহে নাহে, হেৰি 3খন আছে জাহাজ আহিবলৈ। তাৰপিছতে মই তাক সুধিছোঁ, তই যে ইমান সোনকালে ঘূৰিলি, ভাইটি বোলো ইমান দিন ঘূৰি অহা নাই যে, কেলৈ ঘূৰি অহা নাই? সি নকয়, সি আমাৰ আগত নকয় মানে। তাৰপিছতে দুদিনৰ পিছতহে ককায়েকৰ আগত কৈছে, দদায়েকৰ আগত কৈছে, খুৰাকৰ আগত। তেতিয়া বোলে
অৰুণদা বোলে নামকাৰী তেনেকৈ কয়। অৰুণদা বোলে আমাৰ ভাইটি বোলে হেৰি পাকিস্তানৰ হেৰিয়ে ধৰিলে নহয় বোলে নেভিয়ে এনেকৈ কৈছে। তাৰপিছতে আমাৰ আগত নকয় আৰু বহুত দিন তেনেকৈ থাকিলে। থাকি পিনি বহুত দিন তেনেকৈ ভাবিলোঁ আৰু থাকিলে আৰু কৰিম কি আমি। তাৰপিছতে বহুত দিনৰ পিছত আৰু মানুহে যিহে ক'বলৈ ধৰিলে আমুকহে হ'ল তামুকহে হ'ল তেনেকৈ ধৰণে ক'লে। আমি সেইটো ভবা নাছিলোঁ, খালি ঘূৰি আহিব বুলিয়ে ভাবি আছোঁ। আহিব মানুহে যিমান যি ক'লেও আমি সেইখিনি ভবা নাছিলোঁ, খালি আহক আৰু আহিছে আৰু দেখা পোৱা গৈছিল যে সিমান আপোনাৰ ধৰক বিহুৱে পাৰ্বণে আপোনালোকে চাগে সেই সময়ত আচলতে সদায় একেলগে এসাঁজ খোৱাৰ নিয়ম থাকে, সেইটো সময়ত আপোনালোকে তেওঁক বিচাৰি নাপায় নহয় জানো? সেই সময়ত আপোনালোকৰ অত্যন্ত চাগে খুব দুখ লাগে। আজি কিন্তু ভোগালী বিহুৰ সময়খিনিতে আজি মাঘৰ এই আৰম্ভণিতে আপোনালোকে নিজৰ সন্তানক পাইছে, তাক আপোনালোকে কি ক'ব বিচাৰিব এই মুহূৰ্তত? ভালেই পাইছোঁ আৰু বহুত ভাল পাইছোঁ, অহাৰ কাৰণে ভালেই পাইছোঁ। অহা যেতিয়া নাছিলে নহয় আমাৰ বহুতেই চিন্তা হৈ আছিলে, ক'ৰবাত কিবা এটা দেখিলেও লগৰ ঘূৰি অহাৰ পাছত প্ৰথম আপুনি ক'ত লগ পাইছিল? ৰেল ষ্টেচনলৈ আপুনি আগবাঢ়ি গৈছিল নে আপুনি ঘৰতে লগ পাইছে? ঘৰতহে পাইছোঁ। ঘৰতে লগ পাইছে। আমি আকৌ আপোনাৰ লগত অকণমান কথা পাতিম। মই যদি সীমান্তৰ লগত আমি কিছু সময় পাছত কথা পাতিম। আপোনাৰ কাষলৈ আহিছোঁ। এটা আচলতে খুব এটা চিনেমা লগা এটা কাহিনী, নাটক লগা এটা কাহিনী, আৱেগিক কাহিনী। আৰু দেখা পোৱা গৈছে যে এজন সুঠাম যুৱক তেওঁ হঠাতে এখন আপোন ঘৰ এৰি পেলাই পাকিস্তানৰ নিচিনা এখন শত্ৰু ৰাষ্ট্ৰৰ কাৰাগাৰত বন্দিত্বৰ জীৱন পাৰ কৰিব লগা হৈছিল। কি ক'ব এই সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত? বহুত সেই সময়ত যেতিয়া ভাবিছিলোঁ বহুত বেয়া লগা সময় আছিলে। আজি হয়তো বহুত ভাল লাগিছে, গোটেই গাঁৱৰ ৰাইজ আহিছে ওলাই। যিদিনা সি প্ৰথম গৈছিলে তেতিয়া আমি চবেই ফৰকানিঙত তেওঁক পঠিয়াই থৈও আহিছোঁ, গৈছে। তাৰপিছত 2-3 মাহ পিছত গম পাইছোঁ যে তেওঁক পাকিস্তান নেভিয়ে ধৰিছে। তাৰপিছত তেওঁ ককায়েক থাকে অন্ধ্ৰপ্ৰদেশতে, ককায়েকে মোৰ লগত যোগাযোগ কৰি আছে। 5 জানুৱাৰীৰ দিনাখন তেওঁক মুক্তি দিব বুলি মোলৈ হোৱাটছআপ দিছে, হোৱাটছআপত দি ফটো পঠিয়াইছে যে তেওঁ জেলৰ পৰা ওলাইছে। আৰু সীমান্ত শইকীয়া কোন হয়? মই ওচৰ চুবুৰীয়া ঘৰত আপোনালৈ মেছেজ আহিছিল? হয়, 5 তাৰিখে 5 জানুৱাৰী গধূলি 5টা 20ত মেছেজ হোৱাটছআপ যোগে তেওঁ পঠিয়াইছে যে যোনখিনি মানুহে তেওঁ নৌবৌক হয় আৰু কোন কোন যোগাযোগ কৰি আছিলে এইবিলাক মেছেজবিলাক আছে বাৰু। তাৰপৰা তেনেকৈ পঠিয়াইছে যে জেলৰ পৰা ওলোৱাটো দিছে, জেলৰ পৰা যোনখন গাড়ীত লৈ গৈছে সেইবোৰ চব গাড়ী হোৱাটছআপ যোগে পঠিয়াইছে। মই তেতিয়া সেই 5 তাৰিখে আহিছোঁ আৰু 9টামান বাজিছে নেকি ঘৰলৈ আহিছোঁ, দেখুৱাইছোঁ ফটোখিনি যে এনেকৈ আজি ল'ৰাটো এৰিছে। তাৰপৰা ঘৰৰ মানুহ গোটেইখিনিয়ে চাই কৰি মই 10-11টা ইয়াতে বাজিলে। তাৰপৰা বাজি পেলাই তাৰপিছত ঘৰলৈ গ'লোঁ। তাৰপিছত সেই ফটোবোৰ যেনেকৈ দি থাকে আমিও আপোনালোককো মিডিয়া সকলোকো দিছোঁ। তাৰপিছত সি তাৰ আৰু যাৰ তাৰ পৰা ফোন কৰি আহি আছে যে আমি এনেকৈ গোলদা ঘৰৰ পৰা আহি আছোঁ। খালি এটা কথাই বেয়া লাগিছে, সি আজি আহিছে যে ট্ৰেইনত এসাঁজ খায়ো এসাঁজ নোখোৱাকৈ আহিবলগীয়া হৈছে। আকৌ পাতিম আপোনালোকৰ লগত মই আকৌ কথা পাতিম। মই পুনৰ সীমান্ত কাষলৈ আহিছোঁ। মই কথা পাতিব বিচাৰিছোঁ এই মুহূৰ্তত যে জেলত প্ৰায় 2টাকৈ বছৰ কেনেকৈ দিনটো আৰম্ভ হৈছিল আৰু কেনেকৈ দিনটো শেষ হৈছিল, জেলত থকা মুহূৰ্তবিলাকৰ অভিজ্ঞতা কেনেকুৱা আছিল, পুৱাটো কেনেকৈ আৰম্ভ হৈছিল জেলৰ ভিতৰত? পুৱাটো মানে ধৰক আমি কেইটা বজাত উঠিব লগা হৈছিল? মানে 6টা বজাতে উঠিবলগীয়া হয়। 6টা বজাত উঠিলে মানে 6:30 মানত আহে নাস্তা মানে এটা ৰুটি আহে, চাহ আহিব আপোনাৰ। চাহ মানে মেডিচিন, গাখীৰো নহয়, এইটো মেডিচিনৰ নিচিনা বগা। চেনি মানে ধৰক মিঠা, এনেকৈ মিঠাও নহয়। তাতে আলু চব্জি আহে। আলু চব্জি মানে তেল চেল নাই, যেনেকৈ ধৰক বইলৰ নিচিনাকৈ বনায়, নিমখো নহয়। মানে সেনেকৈ এটা ৰুটি খাব লাগে। এটা ৰুটি খাই মানে 7টা মানত মানে কামলৈ লৈ যায় জেলৰ ভিতৰতে। কাৰোবাৰ ধৰক মাটি খনা, কাৰোবাৰ শিল পাথৰ কঢ়িয়া, তাৰপৰা ধৰক ঘাঁহ মানে উঘলা হাতে। কিছুমানে বাথৰুম চফা কৰিব লাগে, কিছুমানে ঝাৰু লগাব লাগে। টাইমে মানে 5 মিনিট 10 মিনিটৰ টাইমে কাম কৰি থাকিবই লাগে 2টা বজালৈ এনেকুৱা। আৰু এনেকুৱা হৈছিলে নেকি মানে জেলত এনেকুৱা অভিজ্ঞতা আছে নেকি যে ভাৰতীয় বুলি গম পোৱাৰ লগে লগে যে নিৰ্যাতনৰ পৰিমাণটো বাঢ়ি যায় বা নিৰ্যাতন অত্যাধিক চলো হৈছিল, এনেকুৱা কিবা ঘটনা সংঘটিত হৈছিল নেকি? সেনেকুৱা মানে ধৰক ভাৰতীয় কথালৈ মানে ধৰক আপোনাৰ কয় যে এনেকৈ তুম লোক মোদী কা আদমি হে কিয়া, গভৰ্ণমেণ্টে এনেকৈ সোধে যে তুম লোক মোদী কা আদমি হে কিয়া, মোদী কা আদমি হে কিয়া ये राहुल गांधी का आदमी, এনেকৈ সোধে। মোদী কা আদমি বলেগাতো মাৰতা है वो लोग। মানে মোদী কা আদমি বুলি ক'লে মানে ধৰক গালি চালি দিয়ে, কাম মানে বেছি কৰাবলৈ বিচাৰে, কৰোঁ
মাৰিব কাম কৰাই মানে ধৰক সেনেকৈ মানে হেৰি কৰে। ঠিক আছে, আমি আপোনালোকৰ ৰাতিপুৱা কথাটো গম পালোঁ যে ৰাতিপুৱা আপোনালোকৰ শুকান ৰুটি এটা দিয়ে, তাৰপিছতে আপোনাৰ পাতলীয়া কিবা এটা দিয়ে, আৰু যিখিনি আপোনাৰ আচলতে আমি যিদৰে আমি আচলতে পুৱাৰ আহাৰ গ্ৰহণ কৰোঁ তেনেকুৱা ধৰণৰ নহয়, মানে এক প্ৰকাৰ আপুনি আচলতে সেই সময়তো কষ্ট পোৱাৰ লক্ষ্য লৈছিলে, নহয় জানো? নিশ্চয়। গতিকে মই মানে শেষ প্ৰশ্ন এটা আপোনালৈ এই মুহূৰ্তত মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা যে এনেকুৱা হৈছিল নেকি যে কেতিয়াবা খাদ্যৰ অভাৱত আপুনি ভোকে লঘোণে পাৰ কৰিব লগা হৈছে? ভোকে লগতে মানে ধৰক আপোনাৰ কেতিয়াবা মানে ধৰক লেট হয় খানাটো, ৰাতিপুৱাও কেতিয়াবা নাস্তা নাহে, এনেকৈ ৰুটিও নাহে, কেতিয়াবা একেবাৰে 12টা বজাত আহে, তেতিয়া ভোকতে থাকিব লাগে। যা পইচা আছে মানে ধৰক যা পইচা আছে দোকানৰ পৰা এনেই নাস্তা চাস্তা এনেকৈ পৰঠা চৰঠা এনেকৈ কিনি খাবলগীয়া, মানে জেলতে দোকান আছে যাতে সেনেকৈ জেলৰ দোকানৰ পৰাই কিনি খাবলগীয়া হয়। যা পইচা আছে মানে সি খাব পাৰে, যা পইচা নাই। নিশ্চয়। আৰু দেখা পোৱা গৈছে, মই এবাৰ আৰু কথা পাতিবলৈ আছে, বহুত কথা জানিব লাগিছে, কাৰাৰুদ্ধ সময়বিলাক কেনেকুৱা আছিল আচলতে সেই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিম। আমি প্ৰত্যেকজন আত্মীয় আছে, ইয়াৰ যিমানখিনি শুভাকাংক্ষী আছে তেওঁলোকৰ ওচৰ চুবুৰীয়াসকল উপস্থিত আছে, মই চবৰ লগতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোক গাঁওবাসী হয় নহয় জানো? গাঁওবাসী হয়। কেনেকুৱা লাগিছে আজি আচলতে গাঁৱৰ এটি সন্তান আপোনালোকৰ মাজলৈ ঘূৰি আহিছে? আমাৰ বহুত ভাল লাগিছে, কি ক'ম তাৰ ভাষা বিচাৰি পোৱা নাই। খালি এটাই দুখ লাগিছে, তেওঁ ট্ৰেইনত আহিছে, আমাৰ কোনো চিকিউৰিটি নাই, আমাৰ চৰকাৰৰ ফালৰ পৰা দিয়া নাই, এসাঁজ খাইছে এসাঁজ নাখাইছে, তেনেধৰণে অহাৰ কাৰণে আমাৰ বহুত দুখ লাগিছে। তেওঁক যিখিনি সুৰক্ষা দিব দিছে সেই সুৰক্ষাখিনি নিদিয়াৰ কাৰণে আমাৰ বহুত বেয়া লাগিছে। কি ক'ম, তেওঁ আহি পাইছে, আমাৰ বহুত ভাল লাগিছে। কি ক'ব আপুনি? আপোনালোকে অকলে আহিছোঁ? আমাৰতো ভালেই লাগিছে এতিয়া বৰ্তমান। আমি যেতিয়া খবৰটো পাইছোঁ আমি আহিব বুলি, আজি পাবহি বুলি, আমি গৈছিলোঁ ফৰকাটিং গৈছোঁ, যথেষ্ট সময় তেওঁৰ কাৰণে আমি অপেক্ষা কৰিছোঁ। অপেক্ষা কৰাৰ পিছত তেওঁ আহি পোৱাত আমি মানে হেতা পোৱা লাগিছে, আৰু তেওঁ কোনটো দবাত আহিছে আমি দৌৰা-দৌৰি কৰি পেলাই তেওঁক আমি পাইছোঁ। পোৱাৰ পিছত আমাৰ এটাই বেয়া লাগিলে যে তেওঁ অকলে আহিছে, তাৰপিছত তেওঁতো যথেষ্ট দুৰ্বল হৈ আহিছে। আৰু আমি এটাই ক'ব বিচাৰোঁ যে তেওঁ যদি আজি গুৱাহাটীৰ পৰাও যদি কোনোবা এজন ব্যক্তিয়ে অন্ততঃ চৰকাৰে যদি অলপ যদি তেওঁক প্ৰটেকশ্যন দিলেহেঁতেন, বোলে একেলগে আহি পেলাই ফৰকাটিঙতে নমোৱাৰ এটা ব্যৱস্থা বা ঘৰলৈকে নিশ্চয় সুখী হ'লেহেঁতেন। আপোনাৰ লগত আৰু কথা পাতিম, এটা বিৰতিৰ সময় হৈছে। প্ৰিয় দৰ্শক, আমি জনাই আছোঁ যে শেহতীয়াকৈ আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত প্ৰায় 2টাকৈ বছৰ কাৰাবন্দী হৈ থকাৰ অন্তত ভোগালীৰ এই বতৰত আপোন ঘৰখনলৈ উভতি আহিছে কাৰাৰুদ্ধৰ শিকলি সিং। ইতিমধ্যে বন্দিত্বৰ জীৱন অতিক্ৰম কৰি ইতিমধ্যে উভতি আহিছে সীমান্ত শইকীয়া, আৰু সীমান্ত শইকীয়াৰ আপোন ঘৰখনত এই মুহূৰ্তত মই উপস্থিত আছোঁ। কাৰাগাৰত থকা দিনবিলাক কেনেকুৱা আছিল, নিৰ্যাতনৰ বলি হ'ব লগা হৈছিল নেকি, আপোন ঘৰখন হেৰুৱাই নিজৰ সন্তানক নিজৰ বুকুৰ আচলতে দিব নোৱাৰি কিদৰে জীৱন নিৰ্বাহ কৰিছিল প্ৰায় 2টাকৈ বছৰ, সেয়া আমি সবিশেষ জনাই যাম। কিন্তু এই মুহূৰ্তৰ সময় হৈছে খন্তেক বিৰতি। আমি বিৰতিৰ পাছত পুনৰ উভতি আহিম। পুনৰ উভতি আহিছোঁ খন্তেক সময় বিৰতিৰ পাছত, আৰু এই মুহূৰ্তত প্ৰিয় দৰ্শক মই উপস্থিত আছোঁ অসম নাগালেণ্ড সীমান্তৰ মেৰাপানী নৱগ্ৰাম অঞ্চলত, আৰু যিখন অঞ্চলত আজি আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। কাৰণ এটাই যে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ কাৰাগাৰত প্ৰায় 2টাকৈ বছৰ কাৰাবন্দিত্বৰ জীৱন পাৰ কৰাৰ পাছত অৱশেষত এই ভোগালীৰ বতৰত আপোন ঘৰখনলৈ উভতি আহিছে এজন যুৱক, যাৰ নাম হৈছে সীমান্ত শইকীয়া। আৰু এই মুহূৰ্তত মই সীমান্ত শইকীয়াৰ আপোন ঘৰখনত উপস্থিত আছোঁ, সীমান্ত শইকীয়াৰ সৈতে উপস্থিত আছোঁ। মই পুনৰ সীমান্ত শইকীয়াৰ কাষলৈ আহিব বিচাৰিছোঁ যে মই প্ৰথমৰ পৰা জানিব বিচাৰিছোঁ সেই দিনটো কেনেকুৱা আছিল। ইতিমধ্যে আমি জানো যে মাছ মাৰিবলৈ গৈ তেওঁলোকে আচলতে পাকিস্তানৰ যি সাগৰীয় সীমা, সেই সীমা অতিক্ৰম কৰাৰ পাছতেই যে পাকিস্তানৰ নৌসেনাই আচলতে আটক কৰিছিল, তাৰ পাছতে আপুনি পাকিস্তানৰ কাৰাগাৰত বন্দিত্বৰ জীৱন পাৰ কৰিছিল। যিদিনা আপুনি ওলাই গৈছিল মাছ মাৰিবলৈ, সেই দিনটো কেনেকৈ আৰম্ভ হৈছিল আৰু কেনেকৈ আপুনি আচলতে তেওঁলোকৰ ৰোষত পৰিব লগা হৈছিল? আৰম্ভণিটো কেনেকৈ হৈছিল সেই যাত্ৰাটোৰ? আৰম্ভণি মানে ধৰক আপোনাৰ আমিতো এনেকৈ নাজানো যে পাকিস্তানৰ এইটো সীমা বুলিবলৈ নাই। তাৰ আগমুহূৰ্তত আৰু এটা কথা সুধিছোঁ, মানে কোন তাৰিখ আছিল, প্ৰপাৰ তাৰিখটো যদি আপুনি এবাৰ কৈ দিয়ে, যিদিনা গৈছিল? 27 তাৰিখ। 27 তাৰিখ 2018। 27 তাৰিখ 2018 সীমান্ত ওলাই গৈছিল মাছ মাৰিবলৈ। 27 তাৰিখত আমাৰ তাত ধৰিছে সীমান্ত। 27 তাৰিখে ধৰি গৈছে? হয়। আপোনাৰ ওলাই গৈছিল কোনদিনা? ওলাই গৈছিলোঁ আমি তাৰ কিমান দিন আগত? ওলাই গৈছিলোঁ আমি ধৰক 26ত গৈছিলোঁ ওলাই। 26ত গৈছিলোঁ ওলাই। 26 26 তাৰিখে 27 তাৰিখত ধৰিছে আমাক।
তাৰপিছত সেই দিনটো মানে কেনেকৈ আৰম্ভ হৈছিল সেই দিনটো মাছ মাৰি থাকোঁতে মাছ মাৰি থাকোঁতে মানে ধৰক আমি মাছ মাৰি আছোঁ আমিতো এনেকৈ নাচাওঁ আমি চাবলৈও দৰকাৰ নাই ড্ৰাইভাৰৰ মানে জক চাই ড্ৰাইভাৰৰ কণ্ট্ৰল থাকিব লাগে এইটো আমিতো কামৰ সময়ত কামেই কৰি থাকোঁ আমিতো কামৰ সময়ত কাম কৰি থাকোঁতো আমি ধৰক আঁতৰৰ পৰা দেখিছোঁ আৰু মানে ধৰক সৰু নিচিনাকৈ নেভি মানে ধৰক সৰু বগাকৈ দেখিছোঁ আৰু আমি ভাবিছোঁ ইণ্ডিয়ান নেভি তো ইণ্ডিয়ান নেভি বুলি ভাবিছোঁ আমি ইণ্ডিয়ান নেভি আহিলেও আমি কিনো কৰিব আমাক ইণ্ডিয়ান নেভি মাৰিব আৰু মাৰি এৰি দিব বা টেণ্ডেলক মাৰিব ড্ৰাইভক মাৰিব আমাকতো এনেকৈ একো নকৰে এনেকৈ পাছপৰ্ট চাব পাছ চাছ চাব চাই পিনে এৰি দিব আৰু সেনেকৈ ভাবিছোঁ যেতিয়া মানে ধৰক 5-10 মিনিটৰ পিছত সেনেকৈ আমি নাই চোৱা আৰু কামৰ ধান্দাত কৰি আছোঁ কাম কৰি আছোঁ 5-10-15 মিনিটৰ ভিতৰতে মানে ধৰক ঘেৰা দিলে আমাক 4 ৰাউণ্ডটো ঘেৰা দিলে 4-5খন আহি কৈছে ৰুকো 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 শ্বুট কৰি দিওঁগা আবি মানে ৰ বুলি কৈছে গুলি কৰি দিম নহ'লে মানে আমি ভয়তে মানে ধৰক ড্ৰাইভক কৈছোঁ মই যে পলা এক্সেলতে পলা ভাগ মৰিলে মৰিম যেতিয়া মানে ধৰক পাকিস্তানৰ জাণ্ডা দেখিছোঁ জাণ্ডা দেখিয়ে মোৰ তেতিয়া সেইটো সময়তে মানে জিঅ' নাই আৰু উৰি গ'ল আৰু মৰিলোৱে আৰু তেতিয়া আপুনি গম পাইছে যে আমি পাকিস্তানৰ সীমা আচলতে অতিক্ৰম কৰিছোঁ তেতিয়াহে গম পাইছোঁ মানে ধৰক তাত পাকিস্তানৰ বৰ্ডাৰ বুলিলে সীমা বুলিলে ইণ্ডিয়ান পাকিস্তান বুলিলে সীমা বুলিবলৈ নাই পানীটো একে পানী সেনেকৈ মানে ধৰক নাজানো আমি নাজানো সেনেকৈ আপোনাক ক'লৈ লৈ যোৱা হৈছিল পোনে আপোনাক যেতিয়া আপোনাক আচলতে শ্বুট কৰা ডুংগা কৈছিলে তাৰ পাছত আপোনাক ক'লৈ লৈ যোৱা হৈ গৈছিল আমাক স্পীড বোটত উঠালে স্পীড বোটত উঠাই পিনে ধৰক আমাক উঠাই তাৰ স্পীড বোটত মাৰিছে দুঠাপ এঠাপ মাৰিছে উঠ চাল্লা মোদী কা আদমি হে তুম লোক হা যেতিয়া মোক মাৰিবলৈ লওঁতে কৈছোঁ মই ছাৰ মে মোদী কা আদমি নেহি হওঁ মে ৰাহুল গান্ধী কা আদমি তেতিয়া মোক এঠাপৰ লগাইছে মোক নাই মৰা প্ৰথমতে হাত উঠাই দিলে হাত উঠোৱাৰ পিছত এতিয়া तो राहुल गांधी का आदमी हाँ ठीक है ऐसा किया है मतलब प्यार किया है जहाँ पे मारा मेरे को য'ত মাৰিলে মানে ধৰক মৰম কৰিছে আৰু ধৰক তো ৰাহুল গান্ধী কা আদমি চাহিয়ে যাওঁ এনেকৈ মানে ধৰক পঠিয়াই দিছে যিটো মোদী মানুহ বুলি কয় গুজৰাটৰ মানুহ যিসোপক ধৰিছে মানে এনেকুৱা মাৰে মানে হাত চাত ভাঙি দিয়ে ভৰি চৰি মানে লেঙেৰা কৰি দিয়ে মাৰি সেনেকৈ মানে ব্যৱহাৰ কৰে তাৰপিছত মানে ধৰক তাত জাহাজত আমাৰ স্পীড বোটত আনিছে এদিন মানে ধৰক আপোনাৰ ৰানিং কৰিছে পূৰা ৰানিং মানে ধৰক একদিনৰ ৰাস্তা মানে ধৰক পূৰা ঘূৰাই মানে ধৰক আমাক চকৰ লগাই আনিছে মানে ৰাস্তা চিনি নাপাবৰ কাৰণে মানে ঘূৰাই একে জেগাতে ঘূৰাই এইখিনিত ঘূৰাই মানে সেইখিনিত ঘূৰাই সেনেকৈ ঘূৰাই মানে ধৰক আমাক আনিছে যেনে সাগৰ পানীৰ ভিতৰত যেনে ধৰক আমি ৰাস্তাটো চিনি নাপাওঁ এনেকৈ মানে আমাক মানে মাথা চকৰ লগাই পিনে মানে ধৰক আমাক সেনেকৈ আনিছে তাৰপৰা মানে ধৰক তাৰপিছত আপোনাৰ কাৰাগাৰ নিছে মানে পুলিচ থানা কাৰাগাৰ নিছে তাত মানে একদিন ৰখালে ৰখাই মানে আপোনাক কৈছেনে যে এইটো কাৰণেই আপোনাক মানে হেৰি কৰা হ'ল আপুনি যে মানে যিডাল সীমা ৰেখা বা সেই সীমান্ত অতিক্ৰম কৰাৰ কাৰণে যে হ'ল সেই কথা তেওঁলোকে জনাই পেলাই আপোনাক কাৰাবন্দী কৰিছিলনে কি ক'লে আপোনালোকে যে যিটো আমাৰ সীমা সাগৰীয় যিটো সীমা অতিক্ৰম কৰিলে সেইটোৰ বাবেই যে আচলতে আটক কৰিছে সেই কথাটো আপোনাক জনাইছিলনে সেইটো জনাইছিলে কৈছে যে এনেকৈ চাইনাৰ ফালৰ পৰা আহিছিলে চাইনাৰ ফালৰ পৰা হেলিকপ্টাৰ আহিছে কৈছে হেলিকপ্টাৰে জনাই দিলে যে পাকিস্তানৰ মেছেজ কৰিলে যে ইণ্ডিয়ান बोट ने तुम लोग का जमीन में मछली पकड़ रहा है তেতিয়া মানে ধৰক 1-2 ঘণ্টা পিছত মানে ধৰক পাকিস্তানৰ নেভি কৈছে চাইনাৰ মানে ধৰক হেলিকপ্টাৰ যাওঁতে কৈছে কৈছে মেছেজ পঠিয়াই দিলে যে পাকিস্তানক যে এনেকৈ ইণ্ডিয়ান বৰ্ডে মাছ ধৰি আছে তহঁতৰ এৰিয়াত সেনেকৈ ক'লে তেতিয়া মানে পাকিস্তানৰ বৰ্ডাৰ মানে পাকিস্তানৰ নেভি গ'ল ধৰিবলৈ আমাক তেতিয়াই গৈছে নহ'লে সিহঁতি গমেই নাপায় যে ইণ্ডিয়ানৰ হেৰিয়াতে আছে নে পাকিস্তানৰ হেৰিয়াতে সিহঁতিও গম নাপায় তাৰপাছতে এটা প্ৰসংগ যে কাৰাগাৰত আপোনালোকে উপাৰ্জন কৰিব লগা হৈছিল সেই বিষয়টো সন্দৰ্ভত যদি আপুনি প্ৰায় নিজৰ দৰ্শকসকলক অকণমান জনাই দিয়ে কিদৰে উপাৰ্জন কৰিব লগা হৈছিল কি কৰিব লগা হৈছিল তাত মানে ধৰক আপোনাৰ এটা সময়ত মানে ধৰক 6টা বজাত 6:30 মানে ধৰক ৰুটি আহে শুকান ৰুটি চাহ এটা খাই আপুনি 6:30-7টা বজাত মানে কামলৈ যাব লাগিব গভৰ্ণমেণ্টে লৈ যায় চব গালি দিয়ে মানে বেয়া বেয়িকৈ গালি দিয়ে মানে ধৰক ইণ্ডিয়ানত বেয়া বেয়িকৈ গালি দি মানে ধৰক ঘাঁহ উঘলা ঘাঁহ হাতে কোনোবা পাথৰ কঢ়িয়াই পাথৰ কোনোবাই এনেকৈ চোতাল বহুত ডাঙৰ চোতালৰ নিচিনা আছে চোতাল মুচিব লাগে কোনোবাই ঝাৰু লগাব লাগে সেনেকৈ মানে ধৰক কাম কৰিব লাগে কাম নকৰিলে মানে ধৰক মাৰে
আৰু সেই উপাৰ্জনৰ আপোনালোকে যিমানখিনি উপাৰ্জন কৰিছিলে সেই উপাৰ্জনবিলাক আপোনালোকৰ লগতে আছেনে দি পঠাইছেনে তেনেকুৱা পইচা পাতি মানে ধৰক পাকিস্তান গভৰ্ণমেণ্টৰ ফালৰ পৰা ধৰক আপোনাৰ 5,000কৈ পইচা দিয়ে মোৰ আছে পইচাটো 5,000 পইচা 5,000 পইচা অকণমান যদি আপুনি প্ৰাকৃতিক দৰ্শকসকলে দেখাই দিয়ে এয়া আপোনালোকৰ উপাৰ্জনৰ উপাৰ্জনৰ ধন মানে উপাৰ্জন নহয় এইটো উপাৰ্জনৰ তাত ডিষ্ট্ৰিক্ট জেল এইটো লাণ্ডি ডিষ্ট্ৰিক্ট জেল চেণ্ট্ৰেল জেলতহে দিয়ে বোলে এইটো উপাৰ্জন নহয় এইটো ডাঙৰ মানে কেইডি লোকে দিয়া পইচা মানে ধৰক ৰাস্তাত মানে ধৰক কিবা কিবি মানে ধৰক দৰকাৰ হ'লে ল'বৰ কাৰণে এইটো আপোনালোকে ক'ত মানে এক্সচেঞ্জ ক'ত কৰিছে ধৰক এক্সচেঞ্জ মানে আপুনি দিল্লীত হ'ব দিল্লীত হয় নহয়তো পঞ্জাৱত হয় তাৰপাছতে জয়ন্তদা অকণমান যদি অকণমান সন্মুখত লগ পাওঁ মই কথা পাতিব চেষ্টা কৰিম অকণমান সন্মুখলৈ আহিলে সুবিধা হ'ব কি ক'ব আজি মানুহজনক আকৌ এবাৰ আজি যিহেতু ভোগালী বতৰ এটা শুভেচ্ছা দি দিয়ক আমাৰ সন্মুখতে ভাষা নাইকিয়া হৈ গৈছে নেকি আনন্দত কওক কথা ক'বলৈ হেৰি পোৱা নাই আজি কি হ'ব মানে খানাটো কি আয়োজন কৰা হৈছে চবেই কৰিছোঁ চবেই কৰা হৈছে কি আছে চবৰে মাজত চবেই আছে মাছ বা মাংস পৰা ধৰি মই কথা পাতিব বিচাৰিছোঁ দেখা পোৱা গৈছে যে আচলতে প্ৰায় 2টাকৈ বছৰ পাকিস্তানৰ কাৰাগাৰত কাৰাবন্দী হৈ আছিল ইতিমধ্যে মুক্তি লাভ কৰিছে এই সামগ্ৰিক প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত আপুনি কিদৰে এই মুহূৰ্তত ব্যক্ত কৰিব বিচাৰিব খুব সুখী হৈছোঁ এইকাৰণে সুখী হৈছোঁ যে গোলাঘাটৰ সীমান্তৱৰ্তী এই মেৰাপানীৰ এই অঞ্চলৰ যে সীমান্ত সংজ্ঞা তেওঁ পাকিস্তান জেলৰ পৰা মুক্তি লাভ কৰি নিজৰ ঘৰলৈ আহিছে তেওঁ পৰিয়ালৰ মুখত হাঁহি বিৰিঙিছে তেওঁৰ শিশুটিৰ মুখত হাঁহি বিৰিঙিছে গতিকে তাত নিশ্চিতভাৱে যে খুব সুখী অনুভৱ কৰিছোঁ এইকাৰণে সুখী অনুভৱ কৰিছোঁ যে যোৱা সময়ছোৱাত যেতিয়া তেওঁক 18/10/2018 চনত যে তেওঁক পাকিস্তানী নৌসেনাই যেতিয়া গ্ৰেপ্তাৰ কৰিছিলে তেতিয়া পৰৱৰ্তী সময়ত আমি যেতিয়া তেওঁৰ ঘৰলৈ আহিছিলোঁ খবৰ ল'বৰ কাৰণে আৰু অহাৰ পিছতে আমি খুমটাইৰ সন্মানীয় বিধায়ক মীনাদ শইকীয়া ডাঙৰীয়াৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেওঁ প্ৰথমবাৰৰ কাৰণে বিধানসভাত এটা প্ৰশ্ন উত্থাপন কৰিছিলে সীমান্তৰ সন্দৰ্ভত আৰু অসম চৰকাৰৰ গৃহ বিভাগে তেওঁক উত্তৰ দিছিলে যে তেওঁ ক'ত আছে কেনেকৈ আছে এই সন্দৰ্ভত তেওঁ উত্তৰ প্ৰথম ঘৰৰ মানুহে অসমবাসীয়ে তেওঁ গম পাইছিলে যে সীমান্ত ক'ত আছে তো পৰৱৰ্তী সময়ত তেওঁ পুনৰবাৰ এক প্ৰশ্ন উত্থাপন কৰিলে অসম চৰকাৰৰ গৃহ বিভাগ তথা অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ গৃহ বিভাগ আৰু কেন্দ্ৰীয় গৃহ বিভাগ আৰু বৈদেশিক মন্ত্ৰণালয়ৰ যৌথ উদ্যোগত পাকিস্তানৰ দৰে এখন 70 ৰাষ্ট্ৰৰ পৰা সীমান্তক শীঘ্ৰে সোনকালে উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছে তো গতিকে আমি সুখী কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰক আমি ধন্যবাদ জনাইছোঁ হয় ধন্যবাদ জনাইছোঁ আৰু আপোনাৰ মন্তব্যৰ বাবে আমি ইতিমধ্যে জনাইছোঁ যে প্ৰাকৃতিক দৰ্শকসকলক যে আপোন ঘৰখনলৈ আজি প্ৰায় 2টা বছৰৰ পাছত উভতি আহিছে আৰু মোৰ সৈতে মই আকৌ এবাৰ দেখুৱাইছোঁ এইখনে সীমান্ত শইকীয়াৰ আপোন ঘৰখন যিখন ঘৰৰ পৰা আচলতে 2টা বছৰ আঁতৰি থাকিব লগা হৈছিল বহু বিহু পাৰ হৈ গৈছিল য'ত অনুপস্থিত আছিল সীমান্ত শইকীয়া বহু উৎসৱ পাৰ্বণ পাৰ হৈ গৈছিল য'ত পৰিয়ালে প্ৰতিটো মুহূৰ্ততে তেওঁক সেই মুহূৰ্তত কাষত বিচাৰিও কাষত পোৱা নাছিল আজি আচলতে তেওঁলোক উভতি আহিছে আৰু এইদৰে গাঁওবাসীবিলাকেও উপস্থিত আছে মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ এইখন ঠাইলৈ এজন যুৱক আজি উভতি আহিছে কেনেকুৱা লাগিছে কি ক'ব বহুত ভাল লাগিছে উভতি অহা দেখি মই গুৱাহাটীত বিয়া আছোঁ মাহঁতৰ ঘৰত ফুৰিবলৈ আহিছোঁ খবৰটো পাই বহুত ভাল লাগিছে আহিলে আৰু চাম বুলি ভাবি আছোঁ বহুত দিন দেখাও নাই সৰুতে আমাক বহুত মৰমো কৰিছিল এতিয়া অহা দেখি আৰু বহুত ভাল লাগিছে মই সীমান্তৰ পিতৃৰ সৈতে অকণমান কথা পাতি ল'ব বিচাৰিছোঁ মই আপোনাৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ যে প্ৰথম সীমান্ত শইকীয়া যেতিয়া সেই বিশেষ কোম্পানীটোৰ সৈতে যোগাযোগ হৈছিল সেই খবৰটো আপুনি পাইছিলনে পাইছিলোঁ SMS-ৰ দ্বাৰাই পাইছোঁ ডাঙৰটো ল'ৰা মোৰ অন্ধ্ৰপ্ৰদেশত বিয়া পাতিছে তাৰ ঘৰেই তাতেই হেৰি হ'ল তাৰ সম্পৰ্কতে গৈয়ে ইও তাত মানে কামত থাকিবলগীয়া হ'ল তাৰ পৰা আমি SMS পাইছোঁ যে এই কৈছে যে ডাঙৰটো ল'ৰাই যে ভাইটিক মানে এই পাকিস্তানৰ নৌসেনা বাহিনীয়ে আটক কৰিছে বুলি ধৰি নিছে বুলি তাৰ পৰা গম পাওঁ যেনিবা কথাখিনি নিশ্চয় আৰু মুক্তিৰ খবৰটো আপুনি প্ৰথম কেতিয়া শুনিছিল মুক্তিৰ খবৰটো আমি শুনিছিলোঁ এই জানুৱাৰীতে হ'ব বুলি কৈছে সেইটোও আমি মানে হেৰি পৰা পাইছোঁ SMS-ৰ পৰাই পাইছোঁ SMS দিছে দিল্লীত গৈছিলে আমাৰ বোৱাৰীজনী আৰু 25জন মানুহ গৈছে 25জন মানুহ দিল্লীলৈ গৈছিলে তাত মানে মন্ত্ৰীৰ লগত
মুখ্যমন্ত্ৰীৰ লগত অৱগত কৰিছে মন্ত্ৰীয়ে পাকিস্তানৰ মন্ত্ৰী আমাৰ ভাৰতৰ মন্ত্ৰী বিদেশ মন্ত্ৰীৰ লগত আলোচনা কৰিছে কৰি পিনি মানে তেখেতলোকৰ পৰামৰ্শ হ'ল তাৰপৰাই SMS এটা দিছে যে ল'ৰাটো মুক্তি হ'ব বুলি দিছে তাৰপিছতেই কেইদিনমানৰ পাছতেই SMS আহিছে যে ইয়াক খুলি দিয়াই হেৰি কৰিছে বুলি কৈছে নিশ্চয় মই আপোনাৰ লগত আৰু কথা পাতিম মই সীমান্তৰ সৈতে কথা পাতিব বিচাৰিছোঁ আপোনাৰ কাষলৈ আহিছোঁ আকৌ এবাৰ মই জানিব বিচাৰিছোঁ আপুনি যিটো কোম্পানীৰ সৈতে আপোনাৰ সংযোগ স্থাপন হ'ল যোগাযোগ স্থাপন হ'ল প্ৰথম কেনেকৈ সেই গুজৰাটৰ কোম্পানীটোৰ সৈতে আপোনালোকৰ যোগাযোগ হ'ল মাছ মৰাৰ ক্ষেত্ৰত সেইজন মানে সেই আমাৰ অন্ধ্ৰপ্ৰদেশ বিশাখাপট্টনম আমাৰ দাদা আছে সেইজনৰ মানে তো কণ্টেক্ট কৰোঁ মই যে এনেকৈ কাম আছে নেকি পইচা এডভান্স কৈছে এডভান্স ল'ব লাগে নেকি এনেকৈ সুধিছে মই তেতিয়া কওঁ পইচা ল 30-40 হাজাৰ 50 হাজাৰ এনেকৈ পইচা লওঁ মই যাম কামলৈ এনেকৈ পইচা 30-40 হাজাৰ মানে মোক পঠিয়াই দিয়ে তেতিয়া মই কামত মানে ছিজনৰ সময়ত কামলৈ গুচি যাওঁ সেনেকৈ মই কামলৈ যাওঁ মানে আপুনি নিজৰ দাদাৰ সৈতে আচলতে একেলগে ব্যৱসায়টো আৰম্ভ কৰাৰ পাছত তেওঁলোকৰ দাদাই কিমান দিনৰ পৰা কৰি আছিল আৰু তেওঁ কাৰ লগত কৰি আছিল মানে কেনেকৈ তেওঁলোকৰ দাদাৰ যোগাযোগ হৈছিল সেইজন দাদা মতলব দাদাই মানে ধৰক তাতে মানে বিয়া পাতিলে তাতে তাৰ ছোৱালী তাতে থাকে তাৰপিছত মই জানিব বিচাৰিছোঁ আপোনাৰ পৰা যিহেতু আপুনি আপোনাৰ লগত আৰু আছিল আৰু কেইবাজনো গৈছিল তেওঁলোকৰ একেলগে কাৰাবন্দী হৈ আছিল যিদিনা আপোনালোকে কাৰাগাৰত সোমাব লগা হৈছিল তেতিয়া আপোনাৰ লগত আৰু কোন কোন আছিল আছিলে অন্ধ্ৰপ্ৰদেশো আছিলে অন্ধ্ৰপ্ৰদেশো এনেকৈতো নাম জানো অন্ধ্ৰপ্ৰদেশো আছিলে আমাৰ টেণ্ডেল মানে ড্ৰাইভাৰ আছিলে 3জন ড্ৰাইভাৰ আছিলে সৰু সৰু ল'ৰা 13 বছৰ 14 বছৰ ল'ৰাও আছিলে 2জন আছিলে মই জানিব বিচাৰিছোঁ যে যিটো আমাৰ আচলতে সীমাৰেখা যিটো সীমান্ত ভাৰত আৰু পাকিস্তানৰ সাগৰৰ ক্ষেত্ৰত আমি কেনেকৈ গম পাম যে এইটোৱে সীমাৰেখা তাত ইণ্ডিকেট কৰিবৰ কাৰণে কিবা ব্যৱস্থা আছে নেকি যিটো কাৰণে আচলতে বেলেগে গম পায় যে এয়াই আমাৰ সীমা শেষ হৈছে ইয়াৰ পৰা পাকিস্তান বৰ্ডাৰ আৰম্ভ হৈছে মানে পানীৰ মাজত সাগৰৰ মাজত সেইটো কেনেকৈ ইণ্ডিকেট কৰা হ'ব আপোনালোকে পিছত কেনেকৈ গম পাইছে সেইটোতো আমি গম নাপাওঁ যে ইণ্ডিয়া বৰ্ডাৰ এই পাকিস্তান বৰ্ডাৰ সেনেকৈ সীমা বুলিবলৈ তাত নাই পানীটো একে পানী এতিয়া আমি নাজানো যে এইটোৱে আমাৰ পাকিস্তানৰ সীমা এইটোৱে এই ইণ্ডিয়ান সীমা সেনেকৈতো নাজানো আৰু দেখা পোৱা গৈছে ইতিমধ্যে স্পষ্ট কৰিছে যে সীমান্ত শইকীয়াই এটা কথা স্পষ্ট কৰিছে যে কাৰাগাৰত বন্দী হৈ থকা সময়বিলাকত বিভিন্ন কষ্টৰো সন্মুখীন হ'ব লগা হৈছিল আৰু এক প্ৰকাৰ নিৰ্যাতনৰো বলি হ'ব লগা হৈছিল সীমান্ত শইকীয়া মই এই মুহূৰ্তত আপোনালৈ এটা প্ৰশ্ন যে সেই সময়ত আপোনাৰ স্বাস্থ্য সম্পৰ্কে কিবা আপুনি অসুবিধাত ভুগিছিল নেকি কিবা অসুখ বিসুখ সেই মুহূৰ্তত আপোনাৰ হৈছিল নেকি সেই মুহূৰ্তত মানে ধৰক আপোনাৰ জ্বৰ হয় জ্বৰ হ'লে গা বিষ হ'লে কঁকালৰ বিষ হয় মানে ধৰক এনেকৈ বিষ হয় কাৰাগাৰ কৰ্তৃপক্ষই আপোনাক কেনেকৈ সহযোগ কৰিছিল আপোনাৰ যেতিয়া অসুখ বিসুখ হয় আছিলে হস্পিটেল আছিলে তাতে জেলৰ ভিতৰতে হস্পিটেল আছিলে হস্পিটেললৈ গ'লে মানে ধৰক আপোনাৰ মাথা বিষয় টেবলেট আপোনাৰ ধৰক মাথা বিষ হ'লে মাথা বিষয়ে এটাই দিব জ্বৰ হ'লে জ্বৰৰে দিব এটাই টেবলেট দিয়ে মানে কঁকালৰ বিষ হ'লে সেইটোৱে টেবলেট দিব আপোনাৰ মানে ধৰক ভৰি হাত বিষালেও সেইটোৱে টেবলেট কাৰাগাৰ কৰ্তৃপক্ষৰ যিটো চিকিৎসা পদ্ধতি সেই চিকিৎসা মানে আপুনি আচলতে একমত হ'ব পৰা নাই বা আপুনি সুখী নহয় সেই চিকিৎসা পদ্ধতি লৈ পেলাই আৰু খাদ্যৰ তালিকাত কি আছিল আপোনালোকৰ যেতিয়া ভাত দিয়ে আপোনাৰ দাইল আলু সেনেকৈ দিয়ে দাইল আলু দিলেও মানে ধৰক তাত মানে আটা মিক্স কৰি দিয়ে মানে ধৰক থেপথেপীয়া কৰি দিয়া মানে ধৰক আপোনাৰ ক'ত খাবলৈ মন যাব তাত মানে সেনেকৈ আটা চাটা এই প্ৰশ্নটো মই আপোনাৰ লগত আকৌ পাতিম এটা বিৰতিৰ সময় হৈছে আমি বিৰতিৰ পাছত পুনৰ উভতি আহিম আৰু এই সম্পৰ্কে আপোনালোকক সেই কাৰাগাৰৰ ডায়েৰী আমি আপোনালোকৰ এটাৰ পাছত এটা পৃষ্ঠালৈ উলিয়াই যাবলৈ চেষ্টা কৰিম আৰু বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ আৰু আজি আমি কাৰাগাৰৰ ডায়েৰী এটা পৃষ্ঠালৈ উঠি আছোঁ সীমান্ত শইকীয়াৰ পাকিস্তানত কিদৰে কাৰাৰুদ্ধ হৈ আছিল কিদৰে মাছ মাৰিবলৈ গৈ পাকিস্তানৰ কাৰাগাৰত আবদ্ধ হ'ব লগা হৈছিল বন্দীত্বৰ জীৱন পাৰ কৰিব লগা হৈছিল সেই সন্দৰ্ভত কাৰাগাৰৰ সীমান্ত শইকীয়াৰ কাৰাগাৰৰ ডায়েৰীৰ প্ৰত্যেকটো পৃষ্ঠা আমি লুটিয়াবলৈ চেষ্টা কৰিছোঁ এজন বন্ধু আছে সীমান্তৰ নিজৰ এজন আপোন বন্ধু যেতিয়া আচলতে কাৰাৰুদ্ধ হৈ থাকে এটা অসহনীয় পৰিৱেশ আজি কেনেকুৱা লাগিছে আজি মই মানে আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ মোৰ মনত বহুত ফূৰ্তি ক'বলৈ ক'লে হি ইজ মাই বেষ্ট ফ্ৰেণ্ড মানে মোৰ প্ৰিয় বন্ধু এতিয়া আপোনাৰ 1.5 বছৰ মূৰত সি উভতি আহিছে এবছৰ আপোনাৰ 4 মাহৰ মূৰত
তাৰ বিষয় লৈ মানে অকণমান আমি ফূৰ্তি কৰিম বুলি ভাবিছোঁ। নিশ্চয় তেওঁলোকে ইতিমধ্যে দেখা পোৱা গৈছে যে অকণমান ফূৰ্তি তামাচা কৰিব বিচাৰিছে আৰু সেইফালে দেখিছে সকলোৱে আচলতে সীমান্ত অহাৰ আনন্দতে তেওঁলোকে আচলতে ঢোল বজাইছে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সীমান্ত অহাৰ আনন্দত সকলোৱে এইদৰে আচলতে ফূৰ্তি তামাচা কৰিছে। আমি অকণমান সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। অকণমান যদি আগলৈ গুচি আহে আমাৰ সুবিধা হ'ব। অকণমান যদি আগলৈ গুচি আহে আমি সকলো আচলতে ঢোল তাল লৈ সাজু হৈছে, যিহেতু আচলতে ভোগালীৰ বতৰ আৰু নিজৰ এই উৎসৱমুখৰ এটা বতৰ, যিহেতু উৎসৱমুখৰ এই পৰিৱেশটোৰ মাজত আচলতে আপোন সন্তানজনক কাষত পাইছে আজি সকলোৱে, আৰু আপোন সন্তানজনক নিজৰ স্বামীক কাষত পাইছে, নিজৰ পুত্ৰক কাষত পাইছে, আৰু লগৰ বন্ধুসকলে এইদৰে ওলাই আহিছে আৰু সকলোৱে এইদৰে আচলতে ঢোল তাল বজাই অকণমান ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। বেলি পৰ পানীয় নানৈ ঘাট জোকে ধৰি তিলে তোমাৰ ভৰি কলা ফুল জাপ মাৰি ধৰিছিলা মোৰেনো হাত কেনে লাগিছিল পানীয় নানৈ ঘাট সীমান্তও আহিব লাগে, অকণমান সীমান্তও আহিলে সুবিধা হ'ব। আমি অকণমান সীমান্তক অকণমান সেইখিনি লৈ যাম আৰু সীমান্তৰ পত্নীও আহিব লাগে। আমি অকণমান কেমেৰা সন্মুখলৈ লৈ যাব বিচাৰিছোঁ। যথেষ্ট ভাগৰো লাগিছে চাগে, আৰু এটা ভাল লগা বিষয় যে আজি কণমানিটোৱে আচলতে মুখত আচলতে একো বুজি পোৱা নাই যদিও কণমানিটো আচলতে আজি ফূৰ্তিত কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ সীমান্ত উভতি অহাৰ পৰিপ্ৰেক্ষিতত এইদৰে আচলতে সকলোৱে আনন্দ কৰিছে আকৌ এবাৰ। আজি আমাৰ নিজৰ বন্ধু এজন গাঁৱৰে ঘূৰি আহিছে, ঘৰলৈ ঘূৰি আহিছে। অসম মানে নেকি আপোনাৰো নিশ্চয় আনন্দ লাগিছে। অকণমান যদি আপুনি সহযোগ কৰিব নেকি এওঁলোকৰ লগত? আপুনিও নিশ্চয় কৰিব লাগিব নেকি? তেতিয়াহ'লে কৰিব পাৰিব নিশ্চয়, নিশ্চয়। আৰু দেখা পোৱা গৈছে যে আমি বহুত গভীৰ কথা পাতিলোঁ। কাৰাগাৰৰ প্ৰত্যেকটো পৃষ্ঠা আমি লুটিয়াবলৈ চেষ্টা কৰিলোঁ, কিন্তু যে আপোন ঘৰ ভোগালীৰ বতৰ আৰু সীমান্তও সাজু হৈছে এবাৰ নাচোনৰ বাবে। ঘৰলৈ আহিলে ঐ কিমান ভাল লাগিছে আজি, তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই জবনলৈ, যদি দিয়া মৰমৰ মাত আহিব লাগে তোমানুমাৰ বাপেৰে মোকেনো মাৰিবলৈ জবনলৈ হাজি থৈছে বন্ধুকৰ, হাজি থৈছে বন্ধুকৰ পথাৰত ধান এটাই আছিলা, সীমান্ত পত্নী অকণমান আহিব লাগে, আহিব লাগে। আহিলে আমাৰ সীমান্ত আহিলে, আহিলে আমাৰ সীমান্ত আহিলে, আমাৰ সীমান্ত আহিলে, আহিলে আমাৰ সীমান্ত আহিলে, সীমান্ত আহিলে পাকিস্তানৰ পৰা, পাকিস্তানৰ পৰা আমাৰো আনন্দ লাগে।
হয় ধন্যবাদ জনাইছো আচলতে আৰু এইদৰে দেখা পোৱা গৈছে আচলতে সকলোৱে অকণমান সময়ৰ বাবে আনন্দ কৰিছে আৰু নিজৰ আপোন যুৱকজনক আপোন সন্তানজনক আপোন স্বামীক আচলতে কাষত পাই আজি আপোন পাহৰা হৈ পৰা পৰিলক্ষিত হৈছে মই জনাইছোৱে যে দৈব্যক্ৰমে এটা সুখবৰ আপোনালোকৰ বাবে আহি পৰিছে আৰু দেখা পোৱা গৈছে যে দীৰ্ঘদিন কাৰাৰুদ্ধ অৱস্থাত থকা সীমান্ত ঘূৰি আহিছে আৰু সীমান্ত ঘূৰি আহিছে বুলি কৈ সীমান্তৰ নাম লৈ আচলতে সকলোৱে আজি বিহু গোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পাছৰ দিনবিলাক মই আচলতে কথাহে পাতিব বিচাৰিছিলোঁ এয়াই হৈছে আনন্দ ঠিক আছে আমি নিশ্চয় এটা সুখবৰ যিহেতু আমাৰ আপোন ঘৰখনলৈ আপোন মানুহজন উভতি আহিছে নিশ্চয়কৈ ভাল লাগিব ইয়াৰ পাছত আচলতে প্ৰত্যেকটো দিন আপোনাৰ সুখৰ হওক শান্তিৰ হওক আৰু ভোগালী বিহুৰো আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই পত্নীক অকণমান কাষলৈ মাতিছোঁ আৰু যদি সকলো আত্মীয়ক আমি আকৌ এবাৰ কাষলৈ মাতিছোঁ যে দীৰ্ঘদিন এটা আচলতে বহুত বন্দিতৰ জীৱন পাৰ কৰাৰ পাছত আচলতে অৱশেষত আপুনি আহি পৰিছে ভাগৰিও পৰিছে সীমান্ত গতিকে আমি বহুত বেছি কষ্ট দিব খোজা নাই আপোনাৰ পৰা আমি বিদায় ল'ম কিন্তু তাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত আপুনি কি ক'ব বিচাৰিব এই মুহূৰ্তত সকলোকে নিউজ লাইভ DUI পাৰ্ক নিউজ সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা আৰু সকলো গাঁৱৰ বাসিন্দা মোৰ লগৰ বন্ধু বান্ধৱ সবকে মই ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা নিশ্চয় আকৌ এবাৰ আপুনি কোলাত ল'ব লাগে অকণমান কেঁচুৱাটো অকণমান আপুনি আপোনাৰ উমাল সান্নিধ্য ল'বলৈ বিচাৰি থাকিব নিশ্চয় আচলতে বহুদিন মাকৰ পৰা যাবলৈ টান পাইছে নিশ্চয় এটা কেনেকুৱা আৱেগিক মুহূৰ্ত হ'ব লাগিব প্ৰিয় দৰ্শক আপুনি আচলতে নিজৰ সন্তান আৰু অথচ তেওঁ গম পোৱা নাই এয়াই মোৰ পিতৃ হয়তো কাইলৈ পৰহিলৈ পাছত তেওঁ আত্মীয় হ'ব কোনো কথা নাই বাৰু ঠিক আছে কি ক'ব বিচাৰিব সদৌ শেষত কি ক'ব বিচাৰিব আপুনি ভাল লাগিছে আৰু ইয়াৰ পাছত চাগে বিহু খোৱা পৰ্ব আৰম্ভ হ'ব নহয় জানো নিশ্চয় আৰু আমি ধন্যবাদ জনাইছোঁ প্ৰত্যেকগৰাকীকে আৰু যিসকলে আচলতে সীমান্তৰ মুক্তিৰ বাবে যিসকলে চেষ্টা কৰিছিল তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকল শুভাকাংক্ষী আচলতে সীমান্তৰ প্ৰত্যেকটো খবৰ লৈ আছিল সীমান্ত উভতি অহাৰ সীমান্তৰ কুশল কামনা কৰিছিল যিসকলে আমি তেওঁলোকক শুভকামনা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ পাছৰ দিনবিলাক আচলতে সীমান্তই সেই কাৰাৰুদ্ধ জীৱনৰ যি আচলতে অন্ধকাৰ কোঠৰীত তেওঁ পাৰ কৰা সেই ক'লা ইতিহাসটো আজিৰ পৰা তেওঁ পাহৰি যাওক এটা নতুন জীৱন আৰম্ভ হওক পোহৰ নামি আহক এই ঘৰখনলৈ এই শুভকামনা জ্ঞাপন কৰি এই বিশেষ অনুষ্ঠানৰ পৰা মই বিশ্বজিৎ বিদায় লৈছোঁ ধন্যবাদ